ঘৰতে বহিব পাৰিলো হয় দেখোন তইহে বাহিৰলৈ ওলাই আহিব কলি মানে ঘৰত কিছুমান কথা ডিছকাছ কৰিবলৈ দিগদাৰ সেয়ে মই বাহিৰত আহিবলৈ ক'লোঁ হয় নেকি কি কথা তেনেকুৱা একো নাই ধৰি ল আৰৰ কথাই হওক বা অফিচৰ কথাই হওক অফিচৰ কথাবোৰ ঘৰত অলপ কথা পাতিবলৈ দিগদাৰ লাগে অফিচত তোৰ কিবা প্ৰব্লেম হৈ আছে নেকি নাই অলপ চলপতো টেনশ্যন থাকিবই অফিচৰ টেনশ্যন নাই অলপ বাহিৰৰ টেনশ্যনহে আছে বাৰু কি টেনশ্যন মই কিজানি অলপ হেল্প কৰিব পাৰোঁৱেই নাই ইমানো বেছি টেনশ্যন নাই প্ৰয়োজন হ'লে তোক ক'ম বাৰু এতিয়া নিজে হেণ্ডেল কৰোঁচোন আৰে বাবা কনা কি টেনশ্যন হৈছে কনা এইবোৰ কথা ক'ব লাগে পিছলৈ ৰাখি থ'লে টেনশ্যনবোৰ বাঢ়ি গৈ থাকে নাই নাই দে মোৰ কথাটো বাদ দে তোৰ কথা ক তোৰ বিজনেছ কেনে চলিছে ঠিকেই চলি আছে এইকেইদিন মই নথকাৰ বাবে অলপ খেলি মেলি কৰিছে কামবিলাক অলপ খালি পেণ্ডিং হৈ গৈছিলে অঁ আচ্ছা আৰু এজন কৰিলেনে নাই তাই কাইলৈহে জইন কৰিব নেকি মই ফোন কৰিছোঁ তাইক দেউতাকহঁত আহিছিল বোলে তাইক নিবলৈ তাই নগ'ল তাৰমানে নগ'ল তাই আৰু এতিয়া ঘৰলৈ যাব খোজা নাই ইয়াতে থাকিব বিচাৰিছে ইয়াতে থাকিলে বোলে তাই অজয়ক অনুভৱ কৰি থাকিব পাৰে মোৰ মতে কিন্তু তাই ঘৰ যাব লাগিছিল মানে ঘৰত গ'লেও তাই মন গ'লে আহিব পাৰিলেহেঁতেন মানে ইয়াত অকলে অকলে থাকি কি কৰিব অকলে মানে মইতো আছোঁৱেই তাইৰ লগত এইটোৱেইতো তোৰ ভুল তই যে আছোঁ বুলি ক'লি মানে তই কি ক'ব বিচাৰিছ মই আছোঁ মানে মই তাইক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ সেইটোৱেই আৰু চা তাইক ইয়াত ভালকৈ ৰখাটো মোৰ দায়িত্ব সেইবাবেইতো জবটোৰ কাৰণে তাইক কৈছোঁ জবটোৰ বাবে কৈছ তই ঠিকেই আছে কিন্তু তাইৰ একো অসুবিধা নোহোৱাকৈ ৰাখিম বুলি ক'লি কি হিচাপে ক'লি মানে কি ক'ব বিচাৰিছ এজন ফ্ৰেণ্ড হিচাপে নে কচোন কি বিচাৰিছ সেইটো উত্তৰ মই দিব নোৱাৰিম সেইটো জানিব লাগিব এইটো আজি হয়তোতো কোনো সোধা নাই কিন্তু কেইদিনমান পাছত বেলেগেও তোক এই কথাটো সুধিব আৰু তই ফেমিলিক এৰি গোটেই লাইফটো তাইক ইয়াত ৰাখিব পাৰিবি কিয় নোৱাৰিম সেইখিনি মই কিয় কৰিব নোৱাৰিম তাই মোৰ বাবে যিখিনি কৰি থৈছে মইতো তাইৰ কাৰণে ইয়াতকৈ বেছি কৰিব লাগিছিল আৰু মানুহকতো এনেকুৱা এটা সময়ত বেলেগৰ কথা চিন্তা কৰি থাকি এৰি যোৱাতকৈ লগত থাকি সাহস দিয়াটোৱে ডাঙৰ কথা কিন্তু তই যিটো সাহস দি আছ এইবোৰ সাহস দিয়াতকৈ তই বুজালিহেঁতেন তেতিয়া তোৰ কাৰণেও ভাল আছিল আৰু তাইৰ বাবেও ভাল আছিল শুন তাই ইয়াত থাকিব বিচৰাটো তাইৰ ডিচিশ্যন মোৰ নহয় তোৰ নহয় মই গম পাইছোঁ কিন্তু তই ছাপৰ্টটো কৰিছ তাইৰ কথাত তাই বিচাৰে ইয়াত থকাটো তাই অজয়ৰ কাষত থাকিব বিচাৰে তাই আগৰ দৰে মাক দেউতাকৰ ওচৰলৈ গৈ বুজা হ'ব নিবিচাৰে তাই নিজেই কিবা এটা কৰি নিজে চলিব বিচাৰে আৰু সেইকাৰণে চাগে মই তাইক ছাপৰ্ট কৰিছোঁ মই জানো ভালদৰে জানো তই কিয় ছাপৰ্ট কৰিছ কিন্তু এই যে তই ছাপৰ্ট কৰিছ কিমান শুদ্ধ আৰু কিমান ভুল সেইটো তয়ে জানো এই মই যাওঁ দে তাই ভাত খাবলৈ ৰখি থাকিব আহিছোঁ দে